এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫,৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫,৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪,৫০০ পদৰ আমি যদি আন্দোলনৰ পৰিৱেশ থাকিলেহেঁতেন, হত্যা হিংসা চলি থাকিলেহেঁতেন, নিউয়ৰ্ক টাইমছে বিশ্বৰ ভিতৰত অসমক চতুৰ্থ স্থানত ৰাখিলেহেঁতেন নেকি? আজি ই অসমীয়াৰ বাবে অনন্য সফলতা। অসমীয়া ক্লাছিকেল লেংগুৱেজ, বিহু জগত সভালৈ গ'ল, চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যলৈ গ'ল আৰু এতিয়া বিশ্বৰ ভিতৰতে চতুৰ্থ টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে নিউয়ৰ্ক টাইমছে অসমক স্বীকৃতি দিলে। মই অসমবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছো। এইবাৰ বহুত পৰ্যটক অসমলৈ আহিব। অসমীয়াৰ অতিথিপৰায়ণতা, অসমৰ সংস্কৃতি আৰু অসমৰ সমস্ত জাতীয় সম্পদসমূহ আমি পৰ্যটকসকলক দেখুৱাম আৰু অসমক আমি জগত সভালৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, টাটাৰ ছেমি কণ্ডাক্টৰৰ পিছত এইবাৰ আমি অসমখনক আৰু এটা নতুন পৰ্যায়লৈ লৈ যাব খুজিছো। এডভান্টেজ আছাম দ্বিতীয়। অসমত বিনিয়োগ হওক, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ক। ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট। যোৱা এটা মাহত মই ভূটানলৈ গৈছিলোঁ, মুম্বাইলৈকে গৈছোঁ, দিল্লীলৈকে গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ৩৭খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে আহি সাক্ষাৎ কৰিছে। এয়া মোৰ সাফল্য নহয়। অসমৰ কোনো মুখ্যমন্ত্ৰীক UAEৰ এম্বেচেডৰ, UKৰ এম্বেচেডৰ, ফ্ৰান্সৰ এম্বেচেডৰ, ইটালীৰ এম্বেচেডৰ, জাপানৰ এম্বেচেডৰ, ছিংগাপুৰৰ এম্বেচেডৰ আহি সাক্ষাৎ কৰাই নহয়, ঘণ্টা ঘণ্টা সময় ধৰি অসমৰ বিষয়ে আলোচনা কৰিছে। আনন্দ মহিন্দ্ৰ, টাটা কোম্পানীৰ অধ্যক্ষ, SR কোম্পানীৰ অধ্যক্ষ, মুম্বাইৰ সকলো উদ্যোগপতি মোক সাক্ষাৎ কৰিবলৈ আহিছিল, অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। অসমৰ ৰাজনীতিত মই ২৫টা বছৰ পাৰ কৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ ৰেল, ৰাস্তা, দলং, এই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অসমত নতুনকৈ বিনিয়োগ হওক। অসমীয়া ডেকা ল'ৰা ছোৱালীবোৰ আমাৰ ৰাজ্যখনলৈ কাম কৰিবলৈ উভতি আহক। তাৰ এক নতুন প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু অহা এটা মাহ এডভান্টেজ আছাম 2.0 ইয়াক ভাল কৰি হওক, তাৰ বাবে আমি সকলো ব্যস্ত থাকিম। দেশ বিদেশৰ উদ্যোগপতিসকলক গুৱাহাটীলৈ আনিম আৰু অসমত বিনিয়োগ কৰাৰ বাবে আমি অনুপ্ৰেৰণা যোগাম। আকৌ এবাৰ জগত সভালৈ অসম যাওক, তাৰ কাৰণে আৰু এবাৰ আমি প্ৰচেষ্টা চলাম। কংগ্ৰেছৰ এজন সংসদে কৈছে যে ইয়াত মেলা হ'ব, বিনিয়োগ নাহে। মই সংসদগৰাকীক অনুৰোধ কৰিম, গুৱাহাটীৰ পৰা জাগীৰ ৰোডলৈ যাওক। কি ধৰণে ৩০,০০০ কোটি টকাৰ উদ্যোগ দিনে ৰাতিয়ে এখন্তেক জিৰণি নোলোৱাকৈ ১৫০০ শ্ৰমিকে কাম কৰি আছে। ২০২৫ চনত মেড ইন অসমৰ চিপছ আমেৰিকাৰ গাড়ী কম্পিউটাৰত ব্যৱহাৰ হ'ব। আৰু এয়া আৰম্ভণি। ২৫-২৬ ফেব্ৰুৱাৰীত আমি আৰু বহুতো ভাল খবৰ শুনিবলৈ পাম। কিছুমানে অসমখনক লৈ সপোন দেখিব নোখোজে। মই অসমক লৈ সপোন দেখিব খোজো। অসমে আকাশ চুব, মই তাক বিশ্বাস কৰোঁ।
আৰু সেই কাৰণে সপোনৰ পম খেদি থাকোঁ আৰু যেতিয়ালৈকে সপোনবোৰ সিদ্ধিত পৰিণত নহয় তেতিয়ালৈকে কৰবাত যেন আৰু কিবা অলপ বেছিকৈ কৰোঁ আৰু অলপ কৰবাত কষ্ট বেছিকৈ কৰোঁ পৰিশ্ৰম বেছিকৈ কৰোঁ সপোনবোৰ সিদ্ধি হওক সেই কল্পনা সেই আশা বুকুত লৈ আমি সকলো জীয়াই থাকোঁ মই বিশ্বাস কৰোঁ কংগ্ৰেছৰ সাংসদ বা আন সকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগে লগ হৈ আমি আশাৰ সৰগ ভূমিলৈ ৰূপান্তৰ কৰিম আৰু মই বিশ্বাস কৰোঁ আমাৰ অসমৰ যুৱ প্ৰজন্মই অসমখনক আশা আকাংক্ষাৰ এক সপোন ভূমিলৈ ৰূপান্তৰ কৰিব আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৫৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই ৫৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী ৰাজপত্ৰিত বিষয়া লোকসেৱা আয়োগৰ পৰীক্ষা এই সকলো বিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা ৩.৫ বছৰত স্থাপন কৰিব পাৰিলোঁ সি ভাবোঁ আৰু মই অনুভৱ কৰোঁ সি আমাৰ চৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব ২০১২ চনত মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ আজি ২০২৪ চন পাৰ হৈ যাব ২৫ত আমি ভৰি দিম যোৱা ১৩টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটোক আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল